শ্ৰদ্ধাৰ অসমবাসী উলামাই কেৰাম, আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। বাদ সালাম। বৰ্তমান দাৱাত ও তবলিগ জামাতৰ পৰিস্থিতি সন্দৰ্ভত আমাৰ কৰণীয় ও দায়িত্ব কি, এই সম্পৰ্কে কোৰআন ও হাদিছৰ ভিত্তিত এক স্থায়ী সিদ্ধান্ত গ্ৰহণ কৰাৰ উদ্দেশ্যে অহা ইংৰাজী 14 জানুৱাৰী 2025 তাৰিখ মঙলবাৰ বিয়লি 3 বজাৰ পৰা নগাঁও জিলাৰ ৰূপহী থানা ৰোড মছজিদ প্ৰাংগণত এক অতি গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হৈছে। উক্ত বৈঠকত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত আল্লামা মৌলানা ও মুফতি আকবৰ শৰীফ আল কাছিমি সাহাব, শেখুল হাদিছ দাৰুল উলুম শ্বাহ ৱলিউল্লাহ বাংগালোৰ। গতিকে কৌম তথা মিল্লতৰ স্বাৰ্থত সৰ্বস্তৰৰ উলামা, মুফতি, হাফিজ ও কাৰী চাহেবানসকলক উক্ত বৈঠকত যথাসময়ত উপস্থিত থাকি নিজৰ মূল্যৱান পৰামৰ্শ আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। উলামাই কেৰামৰ হৈ মৌলানা আলিম উদ্দিন কাছিমি, শেখুল হাদিছ দাৰুল উলুম বাছকাণ্ডি, মৌলানা নুৰুল ইছলাম কাছিমি, মুহাদ্দিছ দাৰুল হাদিছ পৰমাইবেদী, মৌলানা আবু সুফিয়ান, শেখুল হাদিছ দাৰুল উলুম আসিমগঞ্জ মাদ্ৰাছা, মুফতি আয়ুব আলী কাছিমি, শেখুল হাদিছ ৰতনপুৰ টাইটেল মাদ্ৰাছা, মৌলানা ইছাম উদ্দিন, উস্তাদ দাৰুল উলুম বদৰপুৰ মাদ্ৰাছা, মুফতি আব্দুল খালিক কাছিমি, শেখুল হাদিছ দাৰুল উলুম বালাপাৰা বঙাইগাঁও, মৌলানা মুফতি হাম্মাদ চৌধুৰী, মুহতামিম ও মুহাদ্দিছ পীৰ বাজাৰ টাইটেল মাদ্ৰাছা, মুফতি নিয়াজ উদ্দিন কাছিমি, উস্তাদ দাৰুল উলুম বদৰপুৰ মাদ্ৰাছা, মুফতি আব্দুল বাৰী কাছিমি, শেখুল হাদিছ জামিয়াতুৰ ৰায়ান মৈৰাবাৰী, মুফতি আব্দুল কৰীম কাছিমি, শেখুল হাদিছ কদমনি টাইটেল মাদ্ৰাছা।